মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নৱবৰ্ষৰ শুভেচ্ছা মই তোমালোক সকলোকৈ যাচিছোঁ আৰু লগতে মোৰ এই নতুন ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ অনুশীলনী 14.1ৰ কুৱেশ্যন নম্বৰ 5টোৰ দিয়া প্ৰশ্নসমূহৰ সমাধান মই তোমালোকক বুজাই দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 5টোত আমাক তলত দিয়া ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে। গতিকে 1 নম্বৰটো মই পাতি লৈছোঁ। প্ৰথম 3টা মই প্ৰথমে কৰি দেখুৱাম তোমালোকক, তাৰপিছত মই পিছৰখিনিলৈ যাম। এতিয়া প্ৰথমৰ দিয়া আছে 3x² + 8x + 4। গতিকে এইটো উৎপাদক বিশ্লেষণ কৰিব লাগে। কেনেধৰণে কৰিম? এই x² সহগটো আছে আমাৰ 3 আৰু ইয়াত ধ্ৰুৱক পদটো আছে 4। গতিকে দুইটা পূৰণ কৰিব লাগিব। দুইটা পূৰণ কৰিলে আমাৰ কিমান হ'ব? 12। গতিকে এই 12ক এতিয়া আমি উৎপাদকবোৰ উলিয়ালে কি হ'ব? 12 2 6 × 12 2 3 × 6। বুজি পাইছানে? গতিকে ইয়াত 2 আৰু 3 পূৰণ কৰি দিলে 6 হ'ব। 6ৰ লগত 2 যোগ কৰিলে কি হ'ব? এই 8টো আমি পাম। গতিকে সেইধৰণে আমি কৰিব লাগিব 3x² + 6 + 2 x + 4। গতিকে এইটো x² প্লাছ, এতিয়া ব্ৰেকেটটো ভাঙি দিলে 6x পূৰণ কৰিলে 6x + 2x হ'ল + 4 হ'ল। গতিকে প্ৰথম দুটাৰ পৰা আমাৰ 3x এটা কমন আহিব। গতিকে ইয়াত থাকিলে x প্লাছ 3টো লৈ আহিলোঁ, ইয়াত কি থাকিব? 2 এটা থাকিব আৰু xটো বাহিৰলৈ গ'ল। প্লাছ আমাৰ ইয়াৰ পৰা কি আহিব? এই দুটা পদৰ পৰা 2 এটা কমন আহিব। গতিকে ইয়াত থাকিলে x, এইফালে থাকিব 2 এটা থাকিব। গতিকে x + 2টো দুইফালে আছে। গতিকে x + 2টো কমন আহিলে আৰু ইয়াত কি থাকিলে? 3x, এইফালে থাকিলে +2। গতিকে আমাৰ এই ৰাশিটোৰ উৎপাদক এই দুটা হ'ল। বুজি পালানে তোমালোকে? এবাৰ 2 নম্বৰটো দিয়া আছে 2m² + 7m + 3। গতিকে এইটো সেই আগৰটোৰ নিচিনাকৈ আমি উৎপাদক বিশ্লেষণ কৰিম। m² ইয়াত সহগটো আছে 2 আৰু ধ্ৰুৱক পদটো আছে 3। গতিকে 3 × 2 = 6 হয়। এই দুটা পূৰণ কৰিলে 6 হয়। 6 উৎপাদককেইটা কি হ'ব? 6 আৰু 1 হয়। গতিকে 2m² প্লাছ এইটো 6ৰ লগত 1 যোগ কৰিলে 7 পাম। গতিকে কি হ'ব? 6 + 1 হ'ল, এইটো m প্লাছ এইটো 3 হ'ল। গতিকে 2m² প্লাছ এইটো 6m হ'ল, এইটো প্লাছ 1এ m পূৰণ কৰিলে m হ'ল, প্লাছ এইটো 3 হ'ল। গতিকে প্ৰথম দুটা পদত আমি কি কমন ল'ব পাৰিম? 2 এটা আহিব আৰু লগতে m এটা আহিব। গতিকে ইয়াত থাকিলে m, ইয়াত থাকিব 3 এটা থাকিব, প্লাছ ইয়াত 1 এটা কমন আহিব দ্বিতীয় এই দুটা পদৰ পৰা। ইয়াত থাকিব m, ইয়াত থাকিব 3। গতিকে m + 3 m + 3 দুইফালে আছে। গতিকে m + 3টো কমন আহিলে ইয়াত থাকিলে, এইফালে থাকিলে 2m প্লাছ ইয়াত 1 থাকিলে। গতিকে এই ৰাশিটো উৎপাদক দুটা এই দুটা পালোঁ। বুজি পালানে তোমালোকে? এইবাৰ আমাৰ 3 নম্বৰটোত দিয়া আছে 2p² + p - 28। আগৰটোৰ নিচিনা একেই কৰিব লাগিব। p² সহগ 2 আছে, 28 এইফালে আছে। গতিকে 2টো আমি ৰাখি দিলোঁ, 28ৰ উৎপাদককেইটা উলিয়াই লওঁ। 2 14 28, 2 7 × 14। গতিকে 2 এই 3টা পূৰণ যদি কৰি দিওঁ তেতিয়াহ'লে 8 হ'ব। 8ৰ পৰা 7 বিয়োগ কৰিলে আমাৰ ইয়াত 1টো ওলাব। p সহগ 1 আছে, গতিকে 1 ওলাব। 2p² + 8 মাইনাছ কি কৰিব লাগিব? 7 কৰিব লাগিব। এইটো p হ'ল 28। 2p² প্লাছ এইটো 8p হ'ল মাইনাছ 7p, এইটো -28। প্ৰথম দুটা পদত আমাৰ কি কমন আহিব? 2 এটা আৰু p এটা আহিব। গতিকে ইয়াত p থাকিলে প্লাছ 4 থাকিলে, মাইনাছ ইয়াৰ পৰা কি আহিব? 7 এটা কমন আহিব। ইয়াত কি থাকিব? p
এইটো মাইনাছ থকাৰ কাৰণে ইয়াৰ ভিতৰত প্লাছ হ'ব মাইনাছে প্লাছে তেতিয়া মাইনাছ ওলাব ইয়াত কি থাকিব 4 থাকিব p + 4 দুইফালে আছে p + 4 কমন আহিলে এইফালে থাকিলে 2p - 7 এইটো ৰাশিৰ উৎপাদক এইহঁত দুটা বুজি পাইছা তোমালোকে যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা এবাৰ আমাৰ 4 নম্বৰটোত দিয়া আছে 9a² + 21a - 8 গতিকে আগত কোৱাৰ নিচিনাকৈ এইবাৰো কৰিব লাগিব a² সহগটো আছে 9 আৰু ধ্ৰুৱক পদটো আছে 8 গতিকে 9ৰ উৎপাদককেইটা মই উলিয়াই লৈছোঁ 3 পূৰণ 3 আৰু 8ৰ হ'লে 2 পূৰণ 4 2 পূৰণ 2 গতিকে এই 2 3টা পূৰণ কৰিলে 8 হয় আৰু লগতে 3টো এই দুটা এই 3 আৰু 8 পূৰণ কৰিলে 3 8 গুণ 24 24ৰ পৰা 3 বিয়োগ কৰি দিলে কিমান ওলাব আমাৰ 21 গতিকে 9a² + 24 - 3 হ'ল এইটো a হ'ল -8 হ'ল বুজি পাইছা তোমালোকে 9a² এইটো প্লাছে প্লাছে প্লাছ হ'ল 24 a হ'ল প্লাছে মাইনাছে -3a হ'ল -8 হ'ল প্ৰথম দুটাৰ পৰা 3 এটা কমন আহিব আৰু লগতে a এটা কমন আহিলে গতিকে ইয়াত 3a থাকিলে প্লাছ 3 8 গুণ 24 গতিকে এইটো 8 থাকিলে গতিকে পিছৰ দুটাৰ পৰা কি আহিব -1 এটা কমন আহিব গতিকে 3a হ'ল এইটো প্লাছ এইটো 8 থাকিব গতিকে ইয়াত 3a + 8 হ'ল আৰু ইফালে 3a - 1 হ'ল গতিকে আমাৰ এই ৰাশিটোৰ উৎপাদক এই দুটা হ'ল বুজি পাইছা তোমালোকে এবাৰ 5 নম্বৰত আমাক দিয়া আছে 4y² + 25y - 21 গতিকে আগৰটো নিচিনাকৈ y² সহগটো 4 আছে আৰু ধ্ৰুৱক পদটো 21 আছে 4 উৎপাদক হৈছে 2 পূৰণ 2 অৰ্থাৎ 2 2 আৰু 21 হৈছে 3 আৰু 7 গতিকে এই দুটা পূৰণ কৰিলে আমি 4 পাম আৰু 4টোৰ লগত যদি 7টো পূৰণ কৰোঁ তেতিয়াহ'লে 28 হ'ব 28ৰ পৰা 3 মাইনাছ কৰি দিলে আমাৰ 25 পাম গতিকে 4y² + 28 - 3 এইটো y হ'ল -21 গতিকে 4y² + 28 এইটো y হ'ল এইটো -3y হ'ল -21 হ'ল গতিকে প্ৰথম দুটাৰ পৰা কমন আহিব 4টো কমন আহিব আৰু লগতে y এটা কমন আহিব গতিকে ইয়াত থাকিলে y প্লাছ 4 7 গুণ 28 7 থাকিলে এইটো -3 এটা কমন আহিব এইটোত থাকিলে y প্লাছ হ'ব ইয়াত এইটো থাকিব 7 এতিয়া y + 7 এইফালে কি থাকিলে 4y এইটো -3 গতিকে এই ৰাশিটোৰ উৎপাদক এই দুটা পালোঁ বুজি পালা এবাৰ 6 নম্বৰটোত আমাক দিয়া আছে 3m⁶ - 6m⁴n - 45m² গতিকে এইটো m⁶ 6ৰ সহগটো 3 আছে আৰু m² n² সহগটো আছে 45 45ক আমি যদি 5 কৰি দিওঁ 5 9 গুণ 45 গতিকে 5 3 গুণ 15 15ৰ পৰা যদি 9 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান ওলাব 6 ওলাব গতিকে 3m⁶ - 15 - 9 m⁴n হ'ল -45 m² গতিকে 3m⁶ এইটো মাইনাছ হ'ল 15 m⁴n মাইনাছে মাইনাছে প্লাছ m9 9m⁴n -45 m² হ'ল প্ৰথম দুটাৰ পৰা আমাৰ কমন আহিব 3 এটা আহিব লগতে m⁴ এটা আহিব গতিকে ইয়াত থাকিব 4টো হ'লেগে ইয়াত m² থাকিব মাইনাছ ইয়াত থাকিব 5 আৰু লগতে n এটা থাকিব
প্লাছ গতিকে ইয়াৰ পৰা 9 এটা কমন আহিব লগতে 9 এটা কমন আহিলে m স্কোৱাৰ এটা কমন আহিলে আৰু লগতে কি আহিব n এটা কমন আহিলে ইয়াত কি থাকিব m স্কোৱাৰ এটা থাকিলে মাইনাছ ইয়াতে 5n এটা থাকিলে গতিকে এইটো দুইফালে আছে গতিকে কমন আহিলে m স্কোৱাৰ মাইনাছ 5n আৰু ইফালে থাকিলে 3m টু দি পাৱাৰ 4 প্লাছ 9m স্কোৱাৰ n এইটো m স্কোৱাৰ মাইনাছ 5n হ'ল ইহঁতৰ দুটাৰ পৰা কমন আহিব 3 এটা কমন আহিলে লগতে m স্কোৱাৰ এটা কমন আহিলে তেতিয়া ইয়াত কি থাকিব ইয়াত m স্কোৱাৰ এটা কমন থাকিলে প্লাছ ইয়াত 3 এটা থাকিলে আৰু লগতে n এটা থাকিলে আমাৰ উৎপাদকগিটা এইগিটা হ'ল বুজি পালা এবাৰ আমাৰ 7 নম্বৰটোত দিয়া আছে 1 মাইনাছ x মাইনাছ 6x স্কোৱাৰ গতিকে এইটো আমি কি কৰিম mx স্কোৱাৰ প্লাছ bx প্লাছ c এই আৰ্হিটোত আমি সজাই ল'ম গতিকে সজাই ল'লে কি হ'ব মাইনাছ 6x স্কোৱাৰ মাইনাছ x প্লাছ এইটো 1 হ'ব বুজি পাইছা তোমালোকে গতিকে x স্কোৱাৰ হকটো 6 আছে এইটো 1 আছে 6 2 পূৰণ 3 হয় 6 উৎপাদকগিটা 2 পূৰণ 3 3 পৰা 2 বিয়োগ কৰিলে আমাৰ ইয়াত থকা 1 টো ওলাব গতিকে মাইনাছ 6x স্কোৱাৰ মাইনাছ 3 বিয়োগ 2 এইটো x হ'ল প্লাছ এইটো 1 হ'ল গতিকে মাইনাছ 6x স্কোৱাৰ মাইনাছ 3x মাইনাছে মাইনাছে প্লাছ 2x প্লাছ 1 হ'ল গতিকে মাইনাছ 6 ইয়াহঁতৰ দুটাৰ পৰা আমাৰ কি কমন আহিব মাইনাছ 3x এটা কমন আহিলে গতিকে ইয়াত থাকিলে 2x এটা থাকিলে এইটো প্লাছ কি হ'ব 1 এটা থাকিব আৰু ইয়াত কি হ'ল প্লাছ 1 এটা কমন ল'ব লাগিব 2x প্লাছ 1 থাকিলে গতিকে 2x প্লাছ 1 আৰু এইফালে কি হ'লগে মাইনাছ 3x প্লাছ এইটো 1 হ'ল গতিকে আমাৰ উৎপাদক দুটা এই দুটা হ'ল বুজি পালা তোমালোকে এবাৰ শেষৰটোত আমাৰ দিয়া আছে 6a স্কোৱাৰ প্লাছ 7ab মাইনাছ 3b স্কোৱাৰ গতিকে এইটোত a স্কোৱাৰৰ হক 6 b স্কোৱাৰৰ হক 3 আছে মানে 6 3 গুণ কিমান হ'ব 18 হ'ব 18টোক 2 হৰণ কৰি দিলে 2 9 গুণ 18 তেনে 9 পৰা 2 বিয়োগ কৰি দিলে আমাৰ 7টো পাম গতিকে 6a স্কোৱাৰ প্লাছ 9 মাইনাছ 2 এইটো ab হ'ল মাইনাছ 3b স্কোৱাৰ হ'ল গতিকে 6a স্কোৱাৰ হ'ল প্লাছ 9ab হ'ল প্লাছে মাইনাছে মাইনাছ 2ab হ'ল মাইনাছ 3b স্কোৱাৰ হ'ল প্ৰথমৰ দুটাৰ পৰা আমাৰ 3 এটা কমন আহিব আৰু লগতে a এটা কমন আহিব গতিকে 3 2 6 2a থাকিলে ইয়াত প্লাছ ইয়াত 3 এটা থাকি যাব আৰু লগতে b এটা থাকিব মাইনাছ ইয়াৰ পৰা কি আহিব b এটা কমন আহিব মাইনাছ b এটা কমন আহিলে ইয়াত থাকিব 2a ইয়াত প্লাছ হ'ব আৰু ইয়াত থাকিব 3b 2a প্লাছ 3b দুইফালে আছে গতিকে কমন আহিলে 2a প্লাছ 3b এইফালে থাকিলে 3a মাইনাছ b গতিকে এই ৰাশিটো উৎপাদক দুটা এই দুটা পালোঁ আমি বুজি পাইছা এবাৰ আমাৰ 6 নম্বৰটোত দিয়া আছে খালী ঠাই পুৰোৱা নিৰীক্ষণ কৰি গতিকে ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3টা দিয়া আছে গতিকে ইহঁতৰ খালী ঠাই আছে গতিকে আমি তাহাঁতৰ এই ৰাশিটোৰ উৎপাদকগিটা কি হ'ব এই ৰাশিটোৰ উৎপাদকগিটা কি হ'ব আমি খালী ঠাইবোৰ বহাব লাগে গতিকে মই প্ৰথমটো পাতি লৈছোঁ এইটো আমি উৎপাদক বিশ্লেষণ কৰি দিওঁ 4a আৰু 9 আছে এইটো গতিকে 4 9 গুণ 36 হয় 36ক 36 নকৰি 9 3 আৰু 3 হ'ল এইটো 2 আৰু 2 হ'ল 4 গতিকে এই 3টা পূৰণ কৰিলে 12 হ'ব 12 লগত 3 যোগ কৰি দিলে 15 হ'ব গতিকে 9x স্কোৱাৰ প্লাছ 12
প্লাছ 3x এইটো 4 হ'ল গতিকে 9x স্কোৱাৰ প্লাছ 12x প্লাছ 3x প্লাছ 4 হ'ল গতিকে ইহঁত দুটাৰ পৰা 3x এটা কমন আহিলে এইটো x 3x থাকিলে প্লাছ 3 4 গুণ 12 গতিকে 4 এটা থাকিলে প্লাছ এইটো 1 এটা কমন আহিলে 3x প্লাছ 4 হ'ল গতিকে 3x প্লাছ 4টো হ'ল আৰু এইফালে 3x প্লাছ 1 হ'ল গতিকে আমাক খালী ঠাইটোত 3xটো লিখা আছে গতিকে প্লাছ এইটো কি হ'ব 4 হ'ল আৰু এইফালে কি হ'ব 1 প্লাছ 1টো লিখা আছে গতিকে ইয়াত কি হ'ব 3x হ'ব বুজি পাইছা এবাৰ 2 নম্বৰটোত দিয়া আছে আমাৰ 12y স্কোৱাৰ মাইনাছ 17y প্লাছ 6 গতিকে এইফালে 12 আছে এইফালে 6 আছে গতিকে 12 হ'লে 4 পূৰণ 3 হ'ল আৰু 6 হ'লে 2 পূৰণ 3 হ'ল গতিকে এই 4 দুগুণ কিমান হ'ব 8 হ'ব 3 3 গুণ কিমান হ'ব 9 হ'ব 9 8 17 হয় গতিকে যোগ কৰি দিলে ল'ব 12y স্কোৱাৰ মাইনাছ 9 প্লাছ 8 এইটো y প্লাছ এইটো 6 গতিকে 12y স্কোৱাৰ মাইনাছ 9y হ'ল মাইনাছে প্লাছে মাইনাছ 8y হ'ল প্লাছ 6 হ'ল প্ৰথমৰ দুটাৰ পৰা 3y এটা কমন আহিলে এইটো 4y এটা থাকিলে মাইনাছ এইটো 3 এটা থাকিলে মাইনাছ 2 এটা কমন আহিলে 3y থাকিলে 4y থাকিলে 2টো কমন ল'লে 4y থাকিলে এইটো কি হ'ব মাইনাছ 3 এটা কমন থাকিব গতিকে 4y মাইনাছ 3 এইফালে কি থাকিলে 3y মাইনাছ 2 গতিকে এতিয়া আমি খালী ঠাইত কি বহাব লাগিব 3y মাইনাছ 2 হয় গতিকে ইয়াত কি হ'ব 3y হ'ব আৰু এইটো 4y মাইনাছ এইটো কি হ'ব 3 হ'ব বুজি পাইছা আৰু শেষৰটো আমাক দিয়া আছে 6m স্কোৱাৰ মাইনাছ m মাইনাছ 15 গতিকে 6টো আৰু 15টো আমি উৎপাদককেইটা কি পাম 6ৰ 2 আৰু 3 হ'ল 15 3 আৰু 5 হ'ল গতিকে 3 আৰু 3 পূৰণ কৰিলে 9 হয় আৰু 2য়ে 5 পূৰণ কৰিলে 10 হয় 10ৰ পৰা 9 গ'লেগৈ আমাৰ এই একটো ওলাব গতিকে 6m স্কোৱাৰ মাইনাছ 10 মাইনাছ 9 এইটো m হ'ল মাইনাছ 15 হ'ল গতিকে 6m স্কোৱাৰ মাইনাছ 10m মাইনাছে মাইনাছে প্লাছ 9m মাইনাছ 15 প্ৰথমৰ দুটাৰ পৰা 2 এটা কমন আহিলে লগতে m এটা কমন আহিলে 3 দুগুণ 6 গতিকে 3m এটা থাকিলে মাইনাছ 2য়ে কৰিলে 5 হ'ব 5 এটা থাকিলে প্লাছ 3 এটা কমন আহিব দুইটাৰ পৰা 3 এটা কমন আহিলে আৰু ইয়াত থাকিলে 3m মাইনাছ ইয়াত 3 5 15 5 থাকিলে গতিকে 3m মাইনাছ 5 2m প্লাছ 3 হ'ল গতিকে এতিয়া আমাৰ খালী ঠাইত কি হ'ব 3m মাইনাছ 5 হ'ব গতিকে ইয়াত মাইনাছ 5 হ'ল আৰু 2m প্লাছ 3 হ'ব বুজি পাইছা তোমালোকে